আপোনাক কোনে যাদু কৰিছে সৰু এটি আমলৰ জৰিয়তে চিনাক্ত কৰক আৰু এই যাদু ধ্বংস কৰিবলৈ কোনো বেজ কবিৰাজৰ প্ৰয়োজন নাই আপুনি নিজে নিজেই ধ্বংস কৰিব পাৰিব যিজনে আপোনাক যাদু কৰিছে সি নিজে নিজেই ধ্বংস হৈ যাব ইনশাআল্লাহ তাআলা এই আমল কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব মই ধুনীয়াকৈ বুজাই দিম অতি সহজ আমল হয় সকলোৱে কৰিব পাৰিব মনোযোগ সহকাৰে ভিডিঅ'টি চাই এই আমল শিকি ৰাখক কাৰণ আমাৰ সকলোৰে সৰু ডাঙৰ দুশ্মন আছে বহুতৰ দুশ্মন আছে আৰু থাকে আপুনি যেতিয়া কিবা ভাল কাম কৰে আপোনাৰ দুশ্মন বাঢ়িব যাৰ নেকি কোনো দুশ্মন নাই মনত ৰাখিব তেও তাৰ জীৱনত কোনো ভাল কাম কৰাই নাই ভাল কাম যিমান কৰিব হিমানে আপোনাৰ দুশ্মন বাঢ়িব কিছুমান দুশ্মন থাকে প্ৰকাশ্যভাৱে আমাক ক্ষতি কৰাৰ চেষ্টা কৰে আমি তেওঁলোকৰ লগত মোকাবিলা কৰিব পাৰোঁ কিন্তু কিছুমান দুশ্মন আছে গোপনত থাকি আমাক ক্ষতি কৰাৰ চেষ্টা কৰে যাদু মন্ত্ৰ কৰে কিছুমান তিলিস্মাতি কৰে আমাক ক্ষতি কৰাৰ চেষ্টা কৰে তেনেকুৱা দুশ্মন কেনেকৈ চিনাক্ত কৰিব এইবোৰ যাদু টনাৰ পৰা কেনেকৈ বাচি থাকিব পাৰিব যদি এই আমলখিনি শিকি লয় গোটেই জীৱন আপোনাৰ কামত আহিব ইনশাআল্লাহ তাআলা এটা কথা সদায় মনত ৰাখিব যাদু কিন্তু সত্য হয় খুদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক যাদু কৰিছিল এক ইহুদিয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামক যাদু কৰিছিল এনেকুৱা যাদু কৰিছে নবী সাল্লাল্লাহু আলাইহি সাল্লাম পাহৰি যায় কিবা এটা কাম কৰা নাই কিন্তু এনেকুৱা লাগিছে যে মই কামটো কৰিছো সূরা ফালাকৰ আয়াত অমিন শাররিন নাফাসাতি ফিল উকাদ और गिरा पर फूकने वालियों के शर से নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া কথাবোৰ পাহৰা হৈছে কিবা এটা কাম কৰা নাই কিবা এটা কথা কোৱা নাই এনেকুৱা লাগিছে এই কামটো মই কৰিছো এই কথাটো মই কৈছো এনেকুৱা হৈ গৈছে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ব্ৰেইনৰ ক্ষতি কৰাৰ চেষ্টা কৰিছিল নবী সাল্লাল্লাহু আলাইহি সাল্লামক এনেকুৱা ক্ষতি কৰাৰ চেষ্টা কৰিছে কিন্তু ৰাখে আল্লাহ মাৰে কোন আল্লাহ তাআলাৰ পক্ষৰ পৰা হযরত জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গল ঘটনাটো এনেকুৱা হৈছে এক ৰিৱায়াত মতে এক ইহুদিয়ে মমৰ পুতলা বনাইছে আৰু এই মমৰ পুতলাত 11টাকৈ বেজি সোমাই দিছে এক এক বেজি সোমাই দিয়ে এনেকুৱা লাগে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সৰ মুবাৰকত সেইবোৰ বেজি সোমাই আহে নাউজুবিল্লাহ মন্ত্ৰ পঢ়ি পঢ়ি মমৰ পুতলাত বেজি সোমাই দিছিল আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লাম বেহুশ হৈ গৈছিল এক ৰিৱায়াত মতে নবী সাল্লাল্লাহু আলাইহি সাল্লাম বেহুশ হোৱা নাই কিন্তু পাহৰি যায় যিকোনো কথা পাহৰি যায় এই মমৰ পুতলা নি সাগৰৰ তলত এক পাথৰৰ তলত থৈ আহিছে আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লাম এনেকুৱাকে পাহৰা হৈ যায় আল্লাহ তাআলাৰ পক্ষৰ পৰা হযরত জিব্রাইল আলাইহিস সালাম নাজিল হৈ গল হযরত জিব্রাইল আলাইহিস সালাম হযরত আলীৰ ৰূপ ধাৰণ কৰি সেই মমৰ পুতলা উলাই আনিছে আৰু সূরা ফালাক আৰু নাস তিলাওয়াত কৰিছে যাৰ ফলস্বৰূপে এই মমৰ পুতলাৰ পৰা এটা এটাকৈ বেজি সোমাই আহিছে আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লাম লগে লগে সুস্থ হৈ গৈছে অন্য এক ৰিৱায়াত মতে নবী সাল্লাল্লাহু আলাইহি সাল্লামক এই সূৰা তিলাওয়াত কৰিবলৈ কৈছিল আপুনি সূৰা ফালাক আৰু নাস তিলাওয়াত কৰক হযরত জিব্রাইল আলাইহিস সালামে প্ৰথমতে তিলাওয়াত কৰিছে দ্বিতীয়বাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে তিলাওয়াত কৰিছে সূৰা ফালাক আৰু নাস তিলাওয়াত কৰাৰ লগে লগে নবী সাল্লাল্লাহু আলাইহি সাল্লাম সম্পূৰ্ণ সুস্থ হৈ গৈছে পিছ মুহূৰ্তত যায় এজন সাহাবাই সেই মমৰ পুতলা উলাই আনিছে মূল কথা হৈছে যাদু কিন্তু সত্য হয় যাদুৰ দ্বাৰা মানুহক ধ্বংস কৰে ক্ষতি কৰে ব্ৰেইনৰ পৰ্যন্ত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষতি কৰাৰ চেষ্টা কৰিছিল সেই কাৰণে যাদু আপোনাক মোক যে নকৰিব আমি কিবা ভাল কাম কৰিলে নকৰিব এটো কোনো নিশ্চয়তা নাই আমাকো যাদু কৰাৰ চেষ্টা কৰে বহুত এনেকুৱা আছে আপুনি যিমানে ভাল কাম কৰিব আপোনাৰ দুশ্মন হিমানে বাঢ়িব কিছুমান প্ৰকাশ্যভাৱে নোৱাৰিলেও গোপনে কাৰোবাৰ হতুৱাই আপোনাক ক্ষতি কৰাৰ চেষ্টা কৰিব মনত ৰাখিব হেইবোৰ আপুনি কেনেকৈ চিনাক্ত কৰিব আপোনাৰ দুশ্মন চিনাক্ত কৰিবলৈ আপুনি এটা আমল কৰিব ৰাতি টোপনিৰ পূৰ্বে বিছনাত বহি বহি সেই যাদু কেনেকৈ ধ্বংস কৰিব লাগে পিছত কৈ আছো প্ৰথমতে আপুনি কেনেকৈ চিনাক্ত কৰিব ৰাতি টোপনিৰ পূৰ্বে যেতিয়া ইশাৰৰ নামাজৰ পিছত আপুনি খানা পিনা কৰি যেতিয়া সকলো হৈ যায় আপুনি সুন্দৰকৈ ওযু কৰিব ওযুৰ সহিত এই আমল কৰিব লাগে ওযু কৰি উঠি যেতিয়া আপুনি ঘৰত সোমাই সুন্নতি নিয়মত আপুনি ঘৰৰ দৰজা খিৰকিবোৰ বন্ধ কৰোতে বিসমিল্লাহ পঢ়ি দৰজা খিৰকি বন্ধ কৰিব মনত ৰাখিব বিসমিল্লাহ পঢ়ি যদি দৰজা খিৰকি আপুনি বন্ধ কৰে দৰজা খিৰকি দি শয়তান সোমাই আহিব নোৱাৰে শয়তান সোমাব দূৰৰ কথা শয়তানে স্পৰ্শ কৰিব নোৱাৰে সুবহানাল্লাহ কুল্লু আমৰিন জিবালিন লাম ইবদা বিবিসমিল্লাহি ফাহুৱা আক্তা আও আজজাম প্ৰত্যেক ভাল কাম যেটো নেকি শৰীয়তে বাধা কৰা নাই তেনেকুৱা কাম যদি বিসমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয় হ্যাঁ বেবরকতি হৈ যায় তাতে শয়তানৰ হাত লাগি যায় যদি বিসমিল্লাহ পঢ়ে শয়তান সোমাব দূৰৰ কথা শয়তানে স্পৰ্শ কৰিব নোৱাৰে সেই কাৰণে দৰজা খিৰকি বন্ধ কৰোতে বিসমিল্লাহ পঢ়িব লাইট অফ কৰোতে আপুনি বিসমিল্লাহ পঢ়িব যদি পাৰে টোপনিৰ পূৰ্বে আপুনি 2 ৰাকাত সালাতুল হাজতৰ নামাজ পঢ়ি লব যদি নামাজ নপঢ়েও কোনো কথা নাই যেতিয়া আপুনি বিছনাত যায় বিছনাত বহি বহি বিছনা কিন্তু পবিত্ৰ থাকিব লাগিব যি বিছনাত বহি আপুনি এই আমল কৰিব বিছনা যাতে পবিত্ৰ থাকে পাক থাকে
বিছনাত বহি অজু সহিত আপুনি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। যিকোনো দুৰুদ আপুনি পঢ়িব পাৰে। মনত ৰাখিব, দুৰুদ এই কাৰণে পঢ়িব লাগে, যেতিয়া আপুনি দুৰুদ পঢ়িব আল্লাহ তাআলাৰ ৰহমত সেই ঠাইত নাজিল হ'ব। সুবহানাল্লাহ। এবাৰ দুৰুদ শৰীফ পঢ়িলে 10টা ৰহমত নাজিল হৈ যায়। সুবহানাল্লাহ। আৰু 10টা গুনাহ মাফ হয়। আল্লাহ তাআলাৰ আদালতত 10টা মৰ্যাদা বুলন্দ কৰি দিয়া হয়। 3 বাৰ দুৰুদ পঢ়িলে 30টা গুনাহ মাফ হ'ব, 30টা ৰহমত নাজিল হ'ব, 30টা মৰ্যাদা আল্লাহ তাআলাই বুলন্দ কৰি দিব। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি কমসে কম 3 বাৰ দুৰুদ পঢ়ি ল'ব। ইয়াৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। যিকোনো ইস্তিগফার পঢ়িব পাৰে। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি। যিকোনো ইস্তিগফার আপুনি পঢ়িব, খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফার পঢ়িব। আৰু খাস তওবার নিয়তে ইস্তিগফার পঢ়িলে আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ হয়। মনত ৰাখিব, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইউরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। যিসকলে খাস তওবার নিয়তে ক্ষমা প্ৰাৰ্থনা কৰে, 1 নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ তাআলাই তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়ে। 2 নম্বৰত আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰে। সুবহানাল্লাহ। তাৰ ধন সম্পত্তি বৃদ্ধি হয়। আল্লাহ তাআলাই নেক আওলাদ দান কৰে। আৰু 5 নম্বৰত আল্লাহ তাআলাই আখিৰাতত জান্নাত দান কৰে। এনেকুৱা জান্নাত আল্লাহ তাআলাই দান কৰে যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। সুবহানাল্লাহ। সেই কাৰণে খাস তওবার নিয়তে ইস্তিগফাৰ পঢ়িব। ইয়াৰ পিছত আল্লাহ তাআলাৰ 2টা নাম, গুণবাচক নাম আপুনি পঢ়িব। ইয়া জব্বাৰু ইয়া কাহাৰু। ইয়া জব্বাৰু ইয়া কাহাৰু। 2টা ইসিম একেলগে পঢ়িব। ইয়া জব্বাৰু ইয়া কাহাৰু 1000 বাৰ আপুনি পঢ়িব লাগিব। হাতত তসবিহ লৈ 1000 বাৰ। ইয়া জব্বাৰু ইয়া কাহাৰু ইয়া জব্বাৰু ইয়া জব্বাৰু ইয়া কাহাৰু ইয়া জব্বাৰু ইয়া কাহাৰু। 2টা ইসিম একেলগে 1000 বাৰ আপুনি পঢ়িব। ইয়াৰ পিছত আপুনি টোপনিৰ দোৱা পঢ়ি পঢ়ি আপুনি শুই যাব। আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া পঢ়ি আপুনি শুই যাব। যদি মনে মনে আপুনি দুৰুদ শৰীফ পঢ়ি থাকে বেছি ভাল হয়। বহুত মানুহৰ টোপনি নাহে। যিসকলৰ টোপনি নাহে তেওঁলোকে টোপনিৰ যোৱাৰ আগতে মনে মনে দুৰুদ পঢ়ি থাকিব। অলপ সময় পঢ়িলেই আপোনাৰ টোপনি আহি যাব। আৰু এটা আমল মই কৈ দিওঁ, ৰাতি টোপনিৰ পূৰ্বে সদায় এই আমলৰ বাহিৰেও আপুনি সদায় আয়াতুল কুৰসী পঢ়িব। আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইজনিহি ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম ওয়া লা ইউহীতুনা বিশাইইন মিন ইলমিহি ইল্লা বিমা শাআ وسع كرسيه السماوات والارض ولا يؤوده حفظهما وهو العلي العظيم। যদি আপুনি ৰাতি টোপনিৰ পূৰ্বে এবাৰ আয়াতুল কুৰসী আপুনি পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ কাৰণে স্পেশালি এজন ফেৰেশতা নিযুক্ত কৰি দিব। এই ফেৰেশতাই আপোনাক হেফাজত কৰিব, আপোনাৰ জান মালৰ হেফাজত কৰিব, যাতে কোনো হিংস্ৰ প্ৰাণী আপোনাৰ ক্ষতি কৰিব নোৱাৰে, আপোনাৰ ঘৰত যাতে চুৰ নহয়, কোনো ডকাইত সোমাব নোৱাৰে, আপোনাৰ দোকানত জুই নালাগে। আল্লাহ তাআলাই স্পেশাল সিকিউৰিটি আপোনাৰ কাৰণে দি দিব। সদায় এই আমলটি কৰিব। আৰু যিটো আমল কৈছো, যিখিনি আপুনি আমল কৰি ইয়া জব্বাৰু ইয়া কাহাৰু 1000 বাৰ পঢ়ি তাৰপিছত আপুনি মনে মনে দুৰুদ শৰীফ পঢ়ি আপুনি শুই যাব। ৰাতি সপোনত আপুনি দেখা পাব কোন আপোনাৰ দুশ্মন হয়। আল্লাহ ৰাব্বুল আলামিন আপোনাক দেখাই দিব। আপুনি সেই দুশ্মনৰ পৰা সদায় বাচি থাকিব পাৰিব। আৰু এই আমল মনত ৰাখিব, আপুনি এদিন কৰিছে, আপুনি দেখা পোৱা নাই, আপুনি এৰি নিদিব। দ্বিতীয় দিন কৰিব। এনেকুৱাকৈ আপুনি কমসে কম 21 দিন এই আমল আপুনি কৰি থাকিব। ইনশাআল্লাহ আপোনাৰ দুশ্মন আপোনাৰ নজৰত আহি যাব, আপুনি সপোনৰ যোগেদি দেখিবলৈ পাব। আৰু এই দুশ্মনৰ ক্ষতিৰ পৰা যিসকলে আপোনাক যাদু কৰিছে, এই যাদুৰ পৰা আপুনি বাচি থাকিবলৈ আপুনি ফজৰৰ নামাজৰ পিছত মনত ৰাখিব, ফজৰৰ ফৰজ নামাজ পঢ়ি যেতিয়া যায় নামাজত বহে 3 বাৰ দুৰুদ 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত আপুনি সূৰা ফালাক আৰু সূৰা নাস তিলাওয়াত কৰিব লাগিব। সূৰা ফালাক প্ৰথমতে পঢ়িব, তাৰ পিছত সূৰা নাস পঢ়িব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল আউযু বিৰাব্বিল ফালাক মিন শাৰৰি মা খালাক ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد। এনেকৈ নিজৰ বুকুত ফুকাই দিব।
আকৌ সূরা নাস পঢ়িব বিসমিল্লাহির রহমানির রহিম কুল আউযু বিরাব্বিন নাস মালিকিন নাস ইলাহিন নাস মিন শাররিল ওয়াসওয়াসিল খান্নাস আল্লাযী ইউওয়াসওয়িসু ফি সুদুরিন নাস মিনাল জিন্নাতি ওয়ান নাস এনেকৈ ফুকাই দিব। ইয়াৰ পিছত এক গ্লাছ পানী লৈ আপোনাৰ আগত ৰাখিব আৰু সূৰা ফালাক 12 বাৰ পঢ়িব, সূৰা নাস 11 বাৰ পঢ়িব। প্ৰতি বাৰতে কিন্তু ফুক দিব লাগিব। এক গ্লাছ পানী আপোনাৰ আগত ৰাখিলে বিসমিল্লাহ সহিত সূৰা ফালাক পঢ়িলে আৰু ফুক দিলে, দ্বিতীয়বাৰ আকৌ সূৰা ফালাক পঢ়িব, আকৌ ফুক দিব। এনেকৈ সূৰা ফালাক 12 বাৰ পঢ়িব, 12 বাৰ ফুক দিব। সূৰা নাস 11 বাৰ পঢ়িব আৰু 11 বাৰ ফুক দিব। ইয়াৰ পিছত এই পানী আপুনি খাই দিব। যিসকলৰ সন্দেহ হয়, যিসকলক যাদু কৰিছে সকলোকে খুৱাই দিব, ঘৰৰ সকলোকে খুৱাই দিব ইনশাআল্লাহ। যিমান কঠিন যাদু মন্ত্ৰ নহওক কিয় আপোনাৰ কোনো ক্ষতি নহয়, সকলো যাদু টনা ধ্বংস হৈ যাব। যিমানে কঠিন কুফুৰি কালাম কৰক ধ্বংস হৈ যাব ইনশাআল্লাহ। আপুনি নিৰাপদে থাকিব পাৰিব। এই পানী সদায় খাই থাকিব, সদায় যিকোনো আপোনাৰ ভাল পানী ল'ব যাতে সদায় আপুনি খাব পাৰে, বা ফিল্টাৰত ৰাখি দিব, ঘৰৰ সকলোৱে খাব ইনশাআল্লাহ। কোনো যাদু টনাই আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে ইনশাআল্লাহ তাআলা। এই আমল যদি আপুনি কৰিব পাৰে ইনশাআল্লাহ গোটেই জীৱন আপুনি যাদু টনাৰ পৰা, দুশ্মনীৰ পৰা বাচি থাকিব পাৰিব। আল্লাহ তাআলা আমাক সকলোকে হৰ কিছিমৰ দুশ্মনীৰ পৰা, শয়তানৰ চক্ৰান্তৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।